নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে থাম্বনেল দেখি নিশ্চয় গম পাইছা আজি আমি এই ভিডিঅ'ত কি আলোচনা কৰিবলৈ গৈ আছো তোমালোকৰ 2025 চনৰ 18 জানুৱাৰী তাৰিখে 18 জানুৱাৰী 2025 তাৰিখে ক্লাছ 6ৰ যি নৱোদয় এন্ট্ৰেন্স এক্সাম হ'ব এই এন্ট্ৰেন্স এক্সামত কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে মেথছৰ পৰা অৰ্থাৎ গণিতৰ পৰা পাটিগণিতৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ কাৰণে চেম্পল কুৱেশ্চন পেপাৰ লৈ আনিছো বহুত ইম্পৰ্টেন্ট হয় ভিডিঅ'টো শেষলৈকে চাবা ইয়াত কি কি আছে বুলি ক'লে চোৱা MCQ 20টা MCQ থাকিব মানে 20টা কুৱেশ্চন থাকিব লগতে কুৱেশ্চনবোৰ সলভ কৰাৰ আমাৰ যেটো শৰ্টকাট ট্ৰিক আছে এই শৰ্টকাট ট্ৰিকবোৰ আমি আলোচনা কৰিম ট্ৰিক মানে অতি কম সময়ৰ ভিতৰত আমি কেনেকৈ প্ৰশ্নবোৰ সলভ কৰিম এইখিনিতে তোমালোকক কৈ থওঁ যে গণিতৰ পৰা পাটিগণিতৰ পৰা তোমালোকৰ 20টা কুৱেশ্চন আহিব ওকে 20টা কুৱেশ্চনৰ বিপৰীতে 25 নম্বৰ থাকিব কিমান থাকিব 25 নম্বৰ মাৰ্কস থাকিব আৰু এই 20টাৰ পৰা তুমি অতি কমেও সিট তুমি যদি পোৱাটো বিচাৰা তেতিয়া 25টা কুৱেশ্চন শুদ্ধকে কৰিব পাৰিব সো 25 আহিছে 15টা কুৱেশ্চন শুদ্ধকে তুমি কৰিব পাৰিব লাগিব সো মেথছত যিসকলে ভাল নম্বৰ পাব পাৰিব তেওঁলোকে সিলেকশন পোৱাত একেবাৰে যি হৈ যাব খাটাং তেওঁলোকে 100% সিলেকশন পাব আগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সিলেকশন পোৱা নাই তেওঁলোকক সুধি এটা কথাই গম পাইছো যে গণিতত তেওঁলোকে ভাল নম্বৰ পাব নোৱাৰিলে তাৰ কাৰণে বাকিবোৰত 40ৰ 50ৰ ভিতৰত 50 বা 20ৰ 25ৰ ভিতৰত 25 পোৱাৰ পিছতো গণিতত 10তকৈ কম পোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে সিট পাবলৈ সক্ষম হোৱা নাই গতিকে গণিতটো বহুত ইম্পৰ্টেন্ট হয় এটো গুৰুত্ব সহকাৰে পঢ়িবা ওকে আমি আৰম্ভ কৰিছো এক নম্বৰ প্ৰশ্ন আছে যে 12 15 আৰু 18ৰে ভাগ কৰিব পৰা 4 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান সো 4 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে আমি গম পাওঁ যে 9999 টো 4 অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া 9999 টো 12 15 18 তিনিটাৰে হৰণ যায় নে নাযায় চাব লাগিব তাৰ কাৰণে তিনিটাৰে আমি কি উলিয়াম লহাগ উলিয়াম সো লহাগ উলিওৱাৰ বহুত কেইটা পদ্ধতি আছে মই এটা পদ্ধতি তোমালোকক শিকাইছো আৰু যিসকল এতিয়ালৈকে ভিডিঅ'বোৰ চোৱা নাই মই প্ৰত্যেকটো টপিকৰ সিলেবাস অনুসৰি ভিডিঅ' বনাই থোৱা আছে প্লেলিষ্টটো আছে মই প্লেলিষ্টটো ডেসক্ৰিপচন বক্সত মই দি থম তালৈ গৈ তোমালোকে এবাৰ চাই ল'ব পাৰিবা যিসকলে চোৱা নাই সো 12ৰ লহাগ আমি উলিয়াবৰ কাৰণে 3 পূৰণ 4 লিখিব পাৰো আৰু 4 ঠিক আছে 4 কো আকৌ ভাঙিলে 2 পূৰণ 2 বুলি লিখিব পাৰো সেম প্ৰসেস 15ক আমি 3 পূৰণ 5 বুলি লিখিব পাৰিম 18ক আকৌ লিখিব পাৰিম 3 পূৰণ 6 6ক আকৌ 3 পূৰণ 2 বুলি লিখিব পাৰো ৰাইট এতিয়া এলসিএম কিমান হ'ব বুলি ক'লে ইয়াৰ এলসিএম টো অৰ্থাৎ লহাগটো উলিয়াব লাগে ইয়াত তিনটা 3 আছে সবতে মানে 3 3 আছে এটা লোৱা ইয়াত এটা 2 আছে ইয়াতো এটা 2 আছে গতিকে ইয়াত 2 এটা ল'ব পাৰিবা বাকি 2 5 3 ইয়াত সিঙ্গল কে আছে এইকেইটাকো আমি লিখিব পাৰিম 2 পূৰণ 5 পূৰণ 3 এতিয়া ইয়াত 3 আছে আৰু ইয়াত 3 আছে 3 3 গুণ 9 হ'ব 2 2 গুণ 4 4 5 গুণ কিমান হ'ব 20 আৰু এই দুটা যদি আমি পূৰণ কৰো 9 20 কিমান হ'ব 180 অৰ্থাৎ এলসিএম টো আমি পালো 180 গতিকে 180 ৰে হৰণ যায় নে নাযায় এটো চাম ঠিক আছে সো আমি জানো 5 18 90 বুলি গতিকে 5 বাৰ দিম 5 বাৰ দিলে এটো কি হৈ যাব 900 হৈ যাব 99 থাকিলে এই 9 টো নামি আহিব তেতিয়া আকৌ 5 বাৰ দিলে কিমান হ'ব 900 হ'ব আমাৰ থাকিলে কিমান বাকি থাকিলে আমাৰ 99 অৰ্থাৎ 180 ৰে 9999 টো সম্পূৰ্ণভাৱে হৰণ নাযায় 99 আমাৰ থাকি গৈছে গতিকে হৰণ যাবলৈ হলে এই 99 টো আমি কি কৰিব লাগিব বিয়োগ কৰি দিব লাগিব বিয়োগ কৰি দিলে আমাৰ উত্তৰটো হ'ব 9900 অপচন বি ইজ the correct answer নাম্বাৰ 2 আছে এটা টেংকিত 3/4 অংশ পানীৰে ভৰ্তি হৈ আছে যদি আৰু 20 লিটাৰ পানী টেংকিটোত ভৰাই দিয়া হয় তেন্তে 7/8 অংশ পানীৰে ভৰ্তি হয় টেংকিটোৰ ধাৰকত্ব কিমান লিটাৰ পানী ধৰে উলিয়াবলৈ কৈছে ঠিক আছে কিমান লিটাৰ আমিতো নাজানো সো তাৰ কাৰণে এটা কনসেপ্ট আছে এই কনসেপ্টটো বুজিলো ধৰক তোমাৰ হাতত পইচা 10 টকা আছিল তাৰ লগত আৰু 5 টকা এটা যোগ কৰিলা এতিয়া তোমাৰ হাতত হলগে কিমান 15 টকা এতিয়া কিমান বাঢ়িলে বুলি ক'লে তুমি কি কৰা 5 টকা বাঢ়িলে বুলি আমি ক'ব পাৰো আৰু এই 5 টকাটো কৰ পৰা পাব পাৰো আকৌ 15 আৰু 10ৰ পৰা বিয়োগ কৰি আমি পাব পাৰো ঠিক তেনেকৈ তোমাৰ প্ৰথমতে টেংকিটোত কিমান পানী আছিল 4/3 অংশ আছিল এই 4/3 অংশটোৰ লগত
আমি যদি 20 যোগ কৰি দিওঁ এই 20 লিটাৰ যোগ কৰা হ'ল এই 20 লিটাৰ যোগ কৰিলে কিমান পাওঁগে বুলি কৈছে 7/8 হয়গে বুলি কৈছে সো এই 20 টো পাবৰ কাৰণে আমি এই দুটা বিয়োগ কৰিলে হৈ গ'ল সো আমি বিয়োগ কৰিম কেনেকৈ বিয়োগ কৰিম 7/8 ৰ পৰা 3/4 আমি কি কৰিম বিয়োগ কৰিম সো বিয়োগ ভগ্নাংশৰ বিয়োগ কেনেকৈ কৰা হয় মই ধুনীয়াকৈ শিকাই থোৱা আছে সো ইয়াৰ লহাগু লগাব লাগিব 4 আৰু 8 আছে তলত হৰ আছে আৰু 4 ৰে 8 টো হৰণ যায় হৰণ গলে ডাঙৰটোকে আমি কি বুলি কওঁ লহাগু সো ইয়াত 8 টো আমাৰ হ'ব লহাগু সো 8 হবৰ কাৰণে ইয়াৰ লগত 1 পূৰণ কৰিম গতিকে ওপৰৰ লগতো 1 পূৰণ কৰিলে এটো 7 হৈ থাকিব আৰু ইয়াত মাইনাস আছে মাইনাস লিখিলো ইয়াৰ লগত কিমান পূৰণ কৰিম 2 পূৰণ কৰিম ওপৰতো কি পূৰণ কৰিম তেতিয়া 2 3 2 গুণ 6 হ'ব দ্যাট মিন্স তোমাৰ হৈ যাব 1/8 আৰু এই 1/8 টোৱে কাৰ সমান হ'ব 20 লিটাৰৰ সমান হয় অৰ্থাৎ ইয়াৰ পৰা তুমি কি বুজি পাব লাগিব যে 8 ভাগৰ 1 অংশ 20 লিটাৰ হলে ঠিক আছে সো টোটাল 8 ভাগ আছে টোটাল টেংকিটো কিমান ভাগ কৰা হৈছে 8 ভাগ কৰা আছে তাৰে এভাগ যদি 20 লিটাৰ হয় 8 ভাগটো কিমান হ'ব এভাগত যদি 20 লিটাৰ হয় 8 ভাগত তেতিয়া কি হ'ব 20 পূৰণ 8 পূৰণ কৰিলে হৈ গ'ল মানে 20 আৰু 8 পূৰণ কৰিলে হয় 8 2 গুণ 16 160 লিটাৰ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ 28 42 আৰু 63 লহাগু কিমান সো 28 ক আমি লিখিব পাৰিম 4 7 গুণ 7 4 মানে 2 পূৰণ 2 লিখিব পাৰিম 42 আকৌ লিখিব পাৰিম 7 into 6 মানে 3 into 2 63 লিখিব পাৰিম 7 into 9 মানে 3 into 3 সো এই তিনটাৰ পৰা এটা লোৱা এই দুটাৰ পৰা এটা 3 লোৱা এই দুটা 2ৰ পৰা এটা 2 লোৱা বাকি সিঙ্গল কে যিখিনি আছে এইখিনিকো আমি লিখি দিম তেতিয়া 7 3 গুণ 21 হ'ব 2 2 গুণ 4 হ'ল আৰু এফালে 3 4 1 গুণ 4 4 2 গুণ 8 হ'ল আৰু এফালে 3 হ'ল পূৰণ কৰি দিয়া এতিয়া 3 4 গুণ 12 এক কৰিব 3 8 গুণ 24 একে 25 252 অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ এজন ফলমূল বিক্ৰেতাৰ হাতত আপেল কিছুমান আছিল তাৰে 40% তেওঁ বিক্ৰী কৰিলে আৰু এতিয়াও 300 আপেল বাকি আছে প্ৰথম অৱস্থাত তেওঁৰ হাতত কিমান আপেল আছিল এটো পাৰ্চেন্টেজৰ প্ৰশ্ন হয় ঠিক আছে পাৰ্চেন্টেজও তোমালোকক ধুনীয়াকৈ পঢ়াই থোৱা আছে পাৰ্চেন্টেজত দিয়া আছে তোমাক কথাটো হয়নে সো প্ৰথম অৱস্থাত আপেল কিমান আছিল বুলি ক'লে প্ৰথম অৱস্থাত সম্পূৰ্ণকে আছিল হয়নে বিক্ৰী কৰাৰ আগত আৰু সম্পূৰ্ণ বস্তুক আমি সদায় কি বুলি ধৰো 100% বুলি ধৰো সো 100% ৰ পৰা 40% কি কৰা হল বিক্ৰী কৰা হল মানে মাইনাস কৰিব লাগিব 40% মাইনাস কৰিলে কিমান বাকি থাকিব 60% অৰ্থাৎ পাৰ্চেন্টেজত দিয়া হলে 60% বাকি থাকিলে হেতেন কিন্তু আমাক ইয়াত কিমান বাকি আছে বুলি কৈছে 300 টা আপেল বাকি আছে বুলি কৈছে গতিকে এই 60% টোৱে আমাৰ কাৰ সমান হ'ব 300 ৰ সমান হ'ব ওকে এটা তোমাক প্ৰথম অৱস্থাত আপেল কিমান আছিল অৰ্থাৎ 100% উলিয়াই দিবলৈ কৈছে 100% উলিয়াই দিলে হৈ গল সো সদায় মনত ৰাখিবা 60% কিবা এটা দিয়া আছে মানে মুঠতে পাৰ্চেন্টেজ কিবা এটা দিয়া আছে তাৰ মান যদি ইমান হয় 100% ৰ মান বা যি মানে নহওক যদি উলিয়াব লগা হয় তেতিয়া এই 300 ৰ তললৈ ইয়াৰ যেটো 60 আছে হেতু নমাই আনিবা পূৰণ লিখি এই ইয়াত যেটো 100 আছে এটো লিখি দিবা কটাকটি কৰি দিয়া ইয়াৰ 0 এটা আৰু ইয়াৰ 0 এটা 6 ৰ পৰা 6 ৰে যদি আমি 30 টো কাটো 6 5 গুণ 30 that means 5 থাকিলে আৰু ইফালে 100 থাকিলে 5 আৰু 100 500 হ'ব অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ যদি এটা ঘড়ী 20% লোকসান বুলি কৈছে 800 টকাত বিক্ৰী কৰা হয় তেন্তে 25% লাভ কৰিবলৈ বিক্ৰী মূল্য কিমান হ'ব লাগিব সো প্ৰথমতে আমি কষ্ট প্ৰাইসটো উলিয়াব লাগিব ইয়াৰ কাৰণে ইয়াত লোকসান হৈছে সৰি লোকসানটো মই লস বুলি লিখিছো ওকে আৰু ইয়াত সেলিং প্ৰাইসটো আছে এইখিনি আমি লিখিম সো সদায় মন ৰাখিবা মই ইয়াৰ কাৰণে ভিডিও বনাই থোৱা আছে তালৈ গৈ তোমালোকে যদি বুজি পোৱা নাই চাই ল'ব পাৰিবা যে আমি কষ্ট প্ৰাইসক সদায় আমি 100% বুলি ধৰো কি বুলি ধৰো 100% আৰু ইয়াত 20% প্ৰথম অৱস্থাত ইয়াত দুটা কন্ডিশন আছে সো প্ৰথম অৱস্থাত 20% লোকসান হৈছে লোকসান হলে আমি বিয়োগ কৰিলে আমি কি পাম সেলিং প্ৰাইসটো পাই যাম আৰু সেলিং প্ৰাইস 100% ৰ বস্তুটো 20% ত যদি বিক্ৰী কৰো তেতিয়া কিমান পাৰ্চেন্ট হ'বগে 80% আৰু এই 80% টোকে আমাক ইয়াত কিমান বুলি দিছে 800 বুলি দিছে তাৰ পিছত তোমাক কৈছে যে একেটা বস্তুক 25% লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিলে হেতে 800 টকাত বিক্ৰী কৰাৰ কাৰণে 20% হল সো কিমান টকাতনো বিক্ৰী কৰিলে 25% লাভ হ'ব
লাভ হ'ব লাভ হলে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব সো 100% বস্তুটো 25% লাভত বিক্ৰী কৰিলে এটো কিমান হ'ব 125% হ'ব অৰ্থাৎ 125% উলিয়াই দিলে হৈ গল 80% টো যদি 800 হয় তেতিয়া 125% কেনেকৈ উলিয়াব লাগিব এই 800 টো ওপৰত লিখিবা ইয়াৰ পুনে পুনে অপোজিট সাইডে থকা সংখ্যাটো ইয়াত তৰল লিখি দিবা পূৰণ লিখি আমাৰ যেটো ইয়াত 125 আছে এটো লিখি দিবা কটাকটি কৰি দিয়া 0 আৰু 0 কাটিলে 8 আৰু 80 কাটিলে 10 বাৰ যাব that means 10 into 125 পূৰণ কৰি দিয়া 1250 1250 টকাত বিক্ৰী কৰিব লাগিব অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ 1500 টকাৰ ৰাখি বছৰি অৰ্থাৎ 1500 টকাটো আমাৰ মূলধন এটো সিম্পল ইন্টাৰেষ্টৰ প্ৰশ্ন হয় বছৰি 5% সুতৰ হাৰত 3 বছৰৰ বাবে ঋণ দিয়া হয় সুতত দিয়া হৈছে উপাৰ্জন কৰা মুঠ সুত কিমান হ'ব অৰ্থাৎ এসআই উলিওৱাৰ আমাৰ সিম্পল এটা সূত্ৰ আছিল এই সূত্ৰত এটো পাতি আমি বহুৱাই দিলে হৈ গল মানবোৰ সো পি মানে প্ৰিন্সিপাল মানে মূলধনটো ইয়াত কিমান আছে 1500 okay right so r মানে rate of interest অৰ্থাৎ সুতৰ হাৰ এটো পাৰ্চেন্টেজত থাকে ইয়াক অকল 5 বুলি লিখা আৰু বছৰ মাহ এটো থাকিলে আমাৰ এটো টি বুজাব অৰ্থাৎ টাইমটো বুজাব এটো 3 আৰু তলত 100 টো লিখি দিলে হ'ল ওপৰত যেহেতু দুইটাই পূৰণ হৈ আছে গতিকে পূৰণ হলে তলে ওপৰ আমি কটাকটি কৰিব পাৰো সো ইয়াৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য কাটিলে তলত কেৱল 1 আছে আৰু 1 টো নিলিখিলেও হ'ব 15 ইনটু এফালে 5 আৰু 3 5 3 গুণ কিমান হ'ব 15 আৰু 15 কিমান হয় 225 টকা ওকে সো সুতটো কিমান পাব 225 টকা অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ দুটা ক্ৰমিক পূৰ্ণ সংখ্যাৰ গুণফল মানে পূৰণফল 56 এই দুটা সংখ্যাৰ যোগফল কিমান এটো একেবাৰে ইজি হয় কিন্তু ইয়াৰ হলনি অকমান যদি ডাঙৰ সংখ্যা দি দিয়া হয় 132 বা 144 এনে ধৰণৰ যদি ডাঙৰ সংখ্যা দিয়া হয় তেতিয়া খেলিমেলি এটা পোৱা যায় ন সো তাৰ কাৰণে এটা কনসেপ্ট আছে কনসেপ্টটো ক্লিয়াৰ কৰি লবা প্ৰথমতে 56 ৰ তুমি উৎপাদকবোৰ উলিয়াই পেলাবা যে 1 into 56 হৈ গল তাৰপিছত 2 ৰে হৰণ যায় 2 ৰে 2 আৰু 28 পূৰণ কৰিলে 3 ৰে না যায় 4 ৰে যাব 4 ৰে কিমান যাব 4 1 গুণ 4 4 4 14 যাব 5 ৰে না যায় 6 ৰে না যায় 6 ৰে না যায় 7 ৰে যাব 7 ৰে 8 বাৰ যায় হৈ গল সো 8 ৰে যাব 8 টো ইয়াত ওলাই আছে আৰু তলত লিখি থাকিব নালাগে এতিয়া চোৱা আমি 1 আৰু 56 পূৰণ কৰিলে 56 পাম এই দুটা পূৰণ কৰিলে 56 এই দুটা পূৰণ কৰিলে 56 এই দুটা পূৰণ কৰিলে 56 এটা কৈছে যে দুটা ক্ৰমিক পূৰ্ণ সংখ্যা বুলি কৈছে এই গুটেকেটা পূৰ্ণ সংখ্যাই হয় কিন্তু ক্ৰমিক কোনটো এটো আমি চাব লাগিব ক্ৰমিক মানে সিৰিয়ালি থাকিব লাগিব ধৰক 1 ৰ পিছত 2 3 4 এইবোৰ এনেকৈ গৈ থাকিলে তো সিৰিয়ালি যোৱা বুলি কয় 1 3 7 এটো সিৰিয়াল হৈ থকা নাই সো 7 আৰু 8 টো সিৰিয়াল হৈ আছে সো এই দুটাক আমি লম 7 আৰু 8 ইয়াৰ কি উলিয়াবলৈ কৈছে যোগফল যোগ কৰি দিয়া আঠে হাতে কিমান হ'ব 15 অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ 150 মিটাৰ দীঘল এখন ৰেল 100 মিটাৰ দীঘল প্লেটফৰ্ম 10 সেকেন্ডত পাৰ হৈ যায় ইয়াৰ গতি কিমান অৰ্থাৎ স্পিডটো উলিয়াবলৈ কৈছে আৰু স্পিড উলিয়াৰ সূত্ৰটো কি আছিল ডিসটেন্স বাই টাইম আৰু ইয়াৰ কাৰণেও ধুনীয়াকৈ ভিডিও বনাই থোৱা আছে এতিয়া ডিসটেন্সটো আমাক লাগে স্পিড উলিয়াবৰ কাৰণে আৰু ডিসটেন্স কিন্তু ইয়াত দুটা আছে 150 আৰু 100 আছে সো এখন ট্ৰেইনে এখন প্লেটফৰ্ম বা দলং আমি যদি পাৰ কৰিব লাগে সো এটা ডিসটেন্স কৰিবলৈ দুইটাকে প্লাস কৰিবা দুইটাকে প্লাস কৰিলে 150 আৰু 100 কিমান হ'ব 250 হ'ব 250 হ'ব টাইমটো কিমান আছে 10 সেকেন্ড আছে টাইমটো কিমান আছে 10 সেকেন্ড সো 0 আৰু 0 কাটি দিয়া এটো সদায় মিটাৰ পাৰ সেকেন্ড হ'ব কাৰণ এটো মিটাৰত হ'ব আৰু এটো হ'ব এটো কোৱা হয় মিটাৰ পাৰ সেকেন্ড that means 25 মিটাৰ পাৰ সেকেন্ড অপচন আছে নে অপচনত নাই অৰ্থাৎ মিটাৰ পাৰ সেকেন্ডক তুমি কি হলে কনভাৰ্ট কৰিব লাগিব কিলোমিটাৰ পাৰ আৱাৰ আৰু তাৰ কাৰণে কি পূৰণ কৰিব লাগিব yes 18/5 পূৰণ কৰিলে হৈ গল যদি কিলোমিটাৰ পৰা মিটাৰ পাৰ সেকেন্ড লৈ যাব লাগে তেতিয়া 5/18 জাস্ট পূৰণ কৰিলে হৈ গল এতিয়া আমি কিমান পূৰণ কৰিম 18/5 কাৰ লগত 25 ৰ লগত 25 ৰ লগত 18/5 পূৰণ কৰাৰ লগে লগে এটো কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব তেতিয়া আমাৰ পাছেৰে এটো যদি কাটো 5 বাৰ গল 5 into 18 is equal to 5 90 কিলোমিটাৰ পাৰ আৱাৰ অপচন এটো আমাৰ শুদ্ধ উত্তৰ হ'ব নিশ্চয় বুজি পাইছা যিসকল ছাত্ৰ ছাত্ৰী চাই আছা তোমালোকে এতিয়ালৈকে যদি লাইক কৰা নাই ভিডিওটো লাইক কৰি লোৱা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা
এটা পাত্ৰত 45 লিটাৰ তৰল পদাৰ্থ ৰাখিব পাৰি। ইয়াৰ 4/5 ভাগ পুৰ হলে পাত্ৰটো সম্পূৰ্ণৰূপে পুৰ হবলৈ এতিয়াও কিমান লিটাৰ লাগে? চোৱা 4/5 অংশ পুৰ হৈ আছে, অৰ্থাৎ তোমাৰ যিটো পাত্ৰটো কেইভাগ কৰা আছে? 5 ভাগ। আৰু এই 5 ভাগটো কিমান হয় বুলি কৈছে? 45 লিটাৰ হয় বুলি কৈছে। বিভিন্ন ধৰণে কৰিব পাৰি ইয়াক। মই এনেকে কৰিবলৈ শিকাইছো, তোমালোকে এনেকে কৰিবা। চ' 5 ভাগ কৰিছে আৰু 5 ভাগত কিমান ৰখাব পাৰি বুলি কৈছে? 45 লিটাৰ। এতিয়া চোৱা সম্পূৰ্ণৰূপে পুৰ হবলৈ হলে টেংকিটো কিমান হ'ব লাগিব? 5 ভাগৰ 5 হ'ব লাগিব, অৰ্থাৎ ইয়াত 4 হৈ আছে আৰু কিমান লাগে? 1 ভাগ লাগে, হয়নে? 1 ভাগ লাগে। চ' 1 ভাগটো উলিয়াই দিলে হৈ গ'ল। 1 ভাগ ইজুকেল টু কিমান হ'ব? কমিলে হৰণ কৰি দিয়া 45/5 লিটাৰ, 5 9 গুণ 45। চ' 9 লিটাৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। যদি 5জন ছাত্ৰৰ গড় 76 হয় আৰু ইয়াৰে 4জন 72, 78, 80 আৰু 70 নম্বৰ লাভ কৰে, তেন্তে পঞ্চম ছাত্ৰজনে কিমান নম্বৰ লাভ কৰিলে? চ' গড় কেনেকে উলিওৱা হয়? টোটেল পৰ্যবেক্ষণৰ মান, ডাটাবোৰ মানে টোটেলটো ওপৰত যোগ কৰিব লাগে। ধৰক ইয়াত কেইজন আছে? 5জন আছে, হয়নে? চ' 5টোৰ কাৰণে তলত 5 লিখিবা আৰু 5জনে পোৱা নাম্বাৰবোৰ ওপৰত যোগ কৰিব লাগিব আৰু হৰণ কৰিলে গড়টো পোৱা যায়। চ' ইয়াত 72 আছে, 78 আছে, 80 আছে, 70 আছে আৰু পঞ্চমজনৰ উলিয়াবলৈ কৈছে, পঞ্চমজনৰ x বুলি ধৰি লোৱা। ঠিক আছে। এতিয়া গড়টোতো আমাক ইয়াত দিয়া আছে কিমান? 76 দিয়া আছে। এই গোটেইটো যোগ কৰা 72, 78, 80, 70। 8 2 10ৰ 0 1 উকলিব। 7 7 তিনিটা 7 আছে, 3 7 গুণ 21, 22। ঠিক আছে, 22 আৰু 8 কিমান হ'ব? 30। 300 হ'ব। কিমান হৈ যাব? 300 প্লাছ x ডিভাইড বাই 5। বজ্ৰ পূৰণ কৰি দিয়া, তেতিয়া 5 আৰু 76টো কি হ'ব? পূৰণ হ'ব। পূৰণ হলে 5 6 গুণ কিমান? 30ৰ 0 3 উকলিব। 5 7 গুণ 35, 35 3 কিমান হ'ব? 38 ইজ ইকুৱেল টু 300 প্লাছ x। কি লাগে তোমাক? x টো লাগে, কেৱল x টো ৰখাই দিয়া। এই 300টোৰ আগত প্লাছ আছে, ইয়াক সমান চিহ্ন সোঁফালে লৈ যোৱা, বাওঁফালে লৈ যোৱা, তেতিয়া মাইনাছ হৈ যাব। তেতিয়া আমাৰ 380ৰ পৰা 300 গ'লে কিমান থাকিব? 80 থাকিব, ইজ ইকুৱেল টু x। ডেট মিনছ আমি x কি ধৰিছিলো? পঞ্চম ছাত্ৰজনৰ নাম্বাৰ বুলি ধৰিছিলো। গতিকে 80 অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব। দণ্ডচিত্ৰত এটা শ্ৰেণীত বিভিন্ন খেল বাছি লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ। যদি আৰু 5জন ছাত্ৰ-ছাত্ৰীয়ে ক্ৰিকেট বাছি লয়, তেন্তে ক্ৰিকেট খেলুৱৈ আৰু মুঠ ছাত্ৰ-ছাত্ৰীৰ অনুপাত কেনেকৈ সলনি হ'ব? মানে লাষ্টত যিটো ক্ৰিকেট আছে, ক্ৰিকেট অকে, আৰু মুঠ ছাত্ৰ-ছাত্ৰীৰ অনুপাত এইটো উলিয়াবলৈ কৈছে। এতিয়া চোৱা বৰ্তমান আমি এই যদি ডাটাটো চাওঁ, ক্ৰিকেট কিমানে ভাল পায়? ক্ৰিকেট 15 জনে ভাল পায়। ক্ৰিকেট কিমান জনে ভাল পায়? 15 জনে ভাল পায়। চ' 15 জনৰ সলনি আমি যদি আৰু 5জন লগাই দিওঁ, যোগ কৰাই দিওঁ, তেতিয়া কিমান হৈ যাব? 20 জন হ'বগে। তেতিয়া কিমান হৈ যাবগে? 20 জন হ'বগে। ক্ৰিকেট খেলা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান হ'ব? 20 জন হ'ব। এতিয়া এই 5জন যোগ নোহোৱাৰ আগত টোটেল কিমান আছিলে এইটো চাই লোৱা। এইফালে 10 জন, তাৰপিছত এইফালে 15 জন, অকে 15 জন, তাৰপিছত এইফালে কিমান আছিলে? মুঠ ছাত্ৰ-ছাত্ৰীটো আমি উলিয়াই লৈছো মানে। এইফালে কেইজন? 8 জন আৰু এইফালে কেইজন? 12 জন। ঠিক আছে। কেইজন আছে? 12 জন, 4টা দণ্ডচিত্ৰৰ কাৰণে। চ' 12 টোটেল কিমান হ'ব তেতিয়া? 10 15 5 1 উকলিব। 1 2 3 4 45 হ'ব। কিমান হ'ব? 45 আছিলে, কিন্তু 5জন যেতিয়া যোগ হ'ল, তেতিয়া আৰু 5 এটা ইয়াতো যোগ কৰিম, হয়নে? তেতিয়া কি হ'ব? 50 হ'ব। চ' 20 আৰু 50ৰ আমি জাষ্ট 20 আৰু 50ৰ আমি অনুপাতটো উলিয়াই দিলে হৈ গ'ল। এনেকে লিখা হয় অনুপাতটো 20:50 বুলি। চ' 20:50ক 20/50 বুলি লিখিব পাৰো। 0 0 কটাকটি গ'ল, 2 আৰু 5টো কটাকটি নাযায়, গতিকে 2:5 হ'ব। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, এনেকুৱা কুৱেশ্যন আহে। 216 আৰু 294ৰ গসাউ কিমান আৰু 90ৰ সৈতে ফলাফলৰ লসাগু কিমান? মানে প্ৰথমতে ইয়াৰ গসাউ উলিয়াবলৈ কৈছে। এই গসাউটো যিমান হ'ব, এইটো আৰু 90ৰ আকৌ কি উলিয়াবলৈ কৈছে? লসাগু উলিয়াবলৈ কৈছে। প্ৰথমতে আমি উলিয়াই লওঁ ইয়াৰ গসাউটো। আৰু গসাউ উলিয়াৰ বহুত কেইটা নিয়ম আছে, মই তোমালোকক ইয়াৰ কাৰণেও ধুনীয়াকে শিকাই থোৱা আছে। তালৈ গৈ চাবা আৰু চব কেলকুলেশ্যনবোৰ প্ৰেক্টিচৰ ওপৰত নিৰ্ভৰ কৰে। কোনে
যোনে যিমান প্ৰেক্টিছ কৰিব পাৰে তাৰ ইমান স্পীড হ'ব সো আজি নতুন এটা মই শিকাই দিছো তোমালোকৰ গহা উলিয়াবৰ কাৰণে সো ডাঙৰটোক সৰুটোৰ পৰা হৰণ কৰিবা ঠিক আছে সৰুটোৰ পৰা হৰণ কৰিলে কেইবাৰ যাব এবাৰ একবাৰ যাব হয়নে একবাৰ গলে 216 হ'ব 14 ৰ পৰা 6 গলে 8 থাকিলে এফালে 9 হ'ব 9 আছিলে 8 হ'ব হয় নহয় 8 ৰ পৰা 1 গলে কিমান থাকিলে 78 এতিয়া এই 78 এৰে আকৌ এই যেটো 216 আছিলে ইয়া হৰণ কৰি দিয়া 216 হৰণ কৰি দিয়া কেইবাৰ যাব দুইবাৰ যাব নে তিনিবাৰটো নাযায় তিনিবাৰ নাযায় দুইবাৰ যাব 2 8 গুণ 16 6 2 7 গুণ 14 একে 15 তিনিবাৰ গলে 3 8 গুণ 24 3 7 গুণ 21 22 বেছি হৈ যায় দুইবাৰ দিলে কিমান হৈ যায় 2 8 গুণ 16 2 7 গুণ 14 একে 15 নিশ্চয় বুজি পাইছা তেতিয়া 0 হ'ব এফালে আৰু 11 পৰা 5 গলে কিমান থাকিব 60 এটা 78ক ইয়াত যেটো 78 আছিল আকৌ 60 ৰে হৰণ কৰিম কেইবাৰ যাব একবাৰ গলে এটো কিমান হৈ গল 60 হৈ গল এটা কিমান থাকিলে 8 থাকিলে হয়নে দুইবাৰটো নাযায় 8 থাকিলে 1 থাকিলে আকৌ এই 18 ৰে এই 60 টো হৰণ কৰিম এনেকৈ হৰণ কৰি গৈ থাকিম যেতিয়ালৈকে নোলায় আমি যদি 18 ৰ লগত 4 বাৰ পূৰণ কৰো 4 8 গুণ 32 বেছি হৈ যায় তিনিবাৰ চাও 3 8 গুণ 24 ৰ 4 2 54 তিনিবাৰ দিও তেতিয়া কিমান হৈ গল 54 কিমান থাকিলে 6 থাকিলে নে এতিয়া লাষ্টত এই 18 টোক আকৌ 6 ৰে হৰণ কৰা 6 ৰে তো কেইবাৰ যায় তিনিবাৰ যায় 6 3 গুণ 18 এতিয়া লাষ্টত 0 পালোগে নাই কোনটো সংখ্যাৰ আমি পূৰণ কৰোতে কোনটো সংখ্যাৰে হৰণ কৰোতে 0 পালো 6 সংখ্যাটোৰে গতিকে এই দুটাৰ গহাওটো কিমান হ'ব 6 হ'ব গহাওটো কিমান হ'ব 6 হ'ব এতিয়া 6 আৰু আমাৰ যেটো 90 আছে ইয়াৰ আমি কি উলিয়াবলৈ কৈছে লহাগু উলিয়াবলৈ কৈছে 6ক আমি লিখিব পাৰিম 2 পূৰণ 3 90 ক লিখিব পাৰিম 9 10 গুণ 90 আকৌ ভাঙি দিয়া 9 ক 3 into 3 10ক 2 into 5 বুলি এতিয়া ইয়াত 3 আছে এটা 3 লোৱা ইয়াত 2 আছে এটা 2 লোৱা বাকি সিঙ্গল কে থকা কিনিব লিখিব লাগিব 3 into 5 এতিয়া চোৱা 3 2 গুণ কিমান 6 হ'ব 3 2 গুণ 6 পূৰণ 3 5 গুণ 15 আৰু 6 15 কিমান হ'ব 90 6 15 কিমান 90 আৰু ইয়াত আমাৰ অকনমান এইটো আমাৰ গৰ্বৰ হৈছে এই শেপটো কিমান হ'ব এই শেপটো আমাৰ 6 হ'ব আৰু এইটো আমাৰ 90 কৰিব লাগিছিল এইটো 90 কৰি লবা এইটো কি হ'ব 90 আকৌ এবাৰ ক্ৰস চেক কৰো ইয়াত 2 3 গুণ 6 9 10 গুণ 90 3 3 গুণ 9 2 5 গুণ 10 ঠিক আছে 2 আৰু 2 এটা পৰিব ওকে 3 আৰু 3 ৰ এটা ললো 3 আহিলে 5 আহিলে সো 3 2 গুণ 6 3 2 গুণ 6 3 5 গুণ 15 6 15 কিমান 90 সো 90 হ'ব লাগিছিল sorry for that নম্বৰ 13 আছে এজন দোকানীয়ে বস্তু এটাৰ দাম খৰচৰ মূল্যতকৈ 20% ওপৰত চিহ্নিত কৰি 10% ৰেহাইৰ পিছত বিক্ৰী কৰিছিল যদি খৰচৰ মূল্য 500 আছিল তেন্তে বিক্ৰীৰ মূল্য কিমান আছিল অৰ্থাৎ 500 খৰচৰ মূল্য আছিল সো ইয়াক যেতিয়া বিক্ৰী কৰিব হল এতিয়া 500 টকাৰ বস্তুটো কিনি আনি পিনি 20% ওপৰত দামটো মানে চিহ্নিত কৰি পেলালে সো 500 প্লাস 500 20% টো কিমান হয় এটো আমি উলিয়াই লম 20/100 20% মানে 20/100 ইয়াৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য 5 বিশ্বং কিমান হ'ব 100 that means 500 plus 100 600 টকা বুলি চিহ্নিত কৰিলে এতিয়া এই 600 টকাৰ পৰা আকৌ কি কৰিছে ৰেহাই দিলে বিয়োগ কৰিব লাগে 600 10% ৰেহাই দিছে 10% মানে 10/100 অৰ্থাৎ 0 আৰু 0 কাটিলে 14 গুণ কিমান হ'ব 60 অৰ্থাৎ 600 ৰ পৰা 60 কমাই দিছে মানে 60 কমাই দিলে কিমান থাকিলে 540 থাকিলে অৰ্থাৎ কিমান টকাত বিক্ৰী কৰিলে বস্তুটো 540 টকাত লাভ হৈছে নে লোকসান হৈছে এতিয়াও লাভ হৈছে 40 টকা হয়নে 500 টকাতহে কিনিছিলে আৰু এতিয়া কিমানত বিক্ৰী কৰিলে 540 সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ প্ৰথম 20টা পূৰ্ণ সংখ্যাৰ যোগফলক 5 ৰে ভাগ কৰিলে কি ফল পোৱা যায় মানে প্ৰথম 20টা পূৰ্ণ সংখ্যাক আমি প্ৰথমতে যোগফল উলিয়াম আকৌ 5 ৰে হৰণ কৰিম হৰণ কৰাৰ পিছত ভাগফলনো কি হয় এটো আমাক উলিয়াবলৈ কৈছে সো এটো ভেৰি ইম্পৰ্টেন্ট হয় পূৰ্ণ সংখ্যাটো আমাৰ 0 ৰ পৰা ষ্টাৰ্ট হয় সো প্ৰথম 20টা বুলি ক'লে 19 লৈকে আমি যোগ কৰিব লাগিব 0 টো যেহেতু কাম নাই গতিকে 1 ৰ পৰা 19 লৈ গোটেই সংখ্যাবোৰ লিখি উলিয়াইলে আমি কি কৰিম যোগ কৰিম কিন্তু গোটেইটো লিখি উলিয়াই আমি যোগ কৰি থাকোতে বহুতখিনি সময় গুচি যায় গতিকে প্ৰথম হলে মন ৰাখিবা এইটো ক্ষেত্ৰত 1 ৰ পৰা 19 লৈ সিৰিয়ালি নম্বৰবোৰ আছে আৰু গোটেই কেইটাৰ যোগফল যদি উলিয়াব লাগে তেতিয়া 19 টো লিখিবা পূৰণ লিখিবা 19 ৰ পিছৰ সংখ্যাটো কি হ'ব 20
ঠিক আছে তাৰপিছত 2 ৰে হৰণ কৰি দিয়া 2 ৰে এটো কিমান হ'ব 2 10 গুণ 20 এটা 19 ইনটু 10 190 মানে 1 ৰ পৰা 19 লৈ তুমি যদি গোটেই সংখ্যাবোৰ যোগ কৰা তেতিয়া কিমান হ'ব 190 হ'ব এতিয়া according to the question আমাক 5 ৰে আকৌ হৰণ কৰিবলৈ কৈছে 5 ৰে হৰণ কৰিলে ভাগফলটো কিমান হ'ব আমাক উলিয়াবলৈ কৈছে 5 4 গুণ 20 বেছি হৈ গ'ল 5 3 গুণ 15 কিমান থাকিলে 4 থাকিলে আৰু ইফালে 0 5 7 গুণ 40 অৰ্থাৎ 38 ভাগফল পালো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ এইখিনিতে ইম্পৰ্টেন্ট কথা এটা মই কৈ দিছো এটো ট্ৰিকে হয় মইতো কৈছিলো আৰম্ভণিতে যে আমি ট্ৰিকবোৰ আমি আলোচনা কৰিম যদি কয় যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল তেতিয়া কি লিখিবা n ইনটু n প্লাস 1 কৰিবা তাৰপিছত 2 পূৰণ কৰিবা অৰ্থাৎ তোমাক যদি কয় যে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা তেতিয়া 20 লিখিবা 20ৰ পিছৰ সংখ্যাটো 21 লিখিবা তলত 2 দি কটাকটি কৰি উলিয়াই দিবা হৈ গল তাৰপিছত আকৌ কয় যে এনেকৈ সোধে যে প্ৰথম nটা যুগ্ম ওকে যুগ্ম সংখ্যাৰ যোগফল কিমান তেতিয়া লিখিবা n ইনটু n প্লাস 1 অৰ্থাৎ প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল উলিয়াবলৈ ক'লে অৰ্থাৎ 2 4 6 8 10 এনেকৈ যদি প্ৰথম 20টাৰ যোগফল উলিয়াও তেতিয়া ইয়াত যেহেতু 20 আছে 20 পূৰণ 21 কৰি দিবা তেতিয়া উত্তৰটো ওলাই গ'ল অযুগ্ম বুলি ক'লে জাস্ট n ইনটু n কৰি দিবা অৰ্থাৎ 20টা অযুগ্ম প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়া বুলি ক'লে 20 পূৰণ 20 কৰি দিবা হৈ গ'ল ইয়াৰ ৰিজাল্টটো ওলাই যাব যদি 12 লিটাৰ তেল থকা জাৰ এটা ঘণ্টাত ওকে 0.4 লিটাৰ হাৰত লিক হয় তেন্তে জাৰটো খালি হ'বলৈ কিমান সময় লাগিব অৰ্থাৎ 0.4 কৈ 0.4 এক ঘণ্টাত 0.4 আৰু এক ঘণ্টা গলে 0.4 এনেকৈ 0.4 কৈ কি হৈ গৈছে ভাগ হৈ গৈছে আৰু যেতিয়াই ভাগ হোৱাৰ কথা আহে তেতিয়া আমি কি কৰিব লাগে হৰণ কৰিব লাগে সো সিম্পলি 12ক 0.4 ৰে হৰণ কৰি দিবা তেতিয়া ইয়াৰ ঘণ্টাটো ওলাই যাব ওকে তো তলত যেহেতু দশমিক আছে দশমিকটো সদায় উঠাবলৈ চাবা কেইটাৰ আগত দশমিক আছে এটাৰ আগত গতিকে 0 এটা লিখিবা 1 এটা লিখিবা 10 পূৰণ কৰিলে ইয়াৰ কি হৈ যাব দশমিক উঠি যাব তলত যদি 10 পূৰণ কৰিছো ওপৰতো আমি কি পূৰণ কৰিম 10 পূৰণ কৰিম পূৰণ কৰাৰ লগে লগে এটো দশমিক উঠি অকল 4 হৈ যাব আৰু ওপৰত 120 হৈ যাব 4 ৰে হৰণ কৰিলে 4 3 গুণ 12 4 0 0 30 ঘণ্টা অৰ্থাৎ অপচন সি হৈছে আমাৰ শুদ্ধ উত্তৰ এটা আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ দুগুণতকৈ 5 সেন্টিমিটাৰ বেছি যদি আয়ত ক্ষেত্ৰৰ পৰিধি মানে পৰিসীমাৰ কথা কৈছে 70 সেন্টিমিটাৰ তেন্তে ইয়াৰ প্ৰস্থ কিমান হ'ব ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় ইয়াত কি কৈছে যে প্ৰথম কন্ডিশনটো ভালকে পঢ়ি লবা হনে এটা আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ দুগুণতকৈ 5 সেন্টিমিটাৰ বেছি সো লেট আমি ধৰি লম প্ৰস্থটো b বুলি ধৰো হয়নে প্ৰস্থক মই ধৰি লৈছো ইয়াত লিখিম প্ৰস্থক মই b বুলি ধৰিম কি বুলি ধৰিম b বুলি ধৰিম এতেকে দৈৰ্ঘ্যটো কিমান হ'ব তেতিয়া দৈৰ্ঘ্যটো হৈ যাব প্ৰস্থৰ দুগুণ বুলি কৈছে দুগুণ তাৰ পিছত আকৌ 5 সেন্টিমিটাৰ বেছি বুলি কৈছে ইয়াত মই 5 টো আমি যোগ কৰি দিম এতিয়া আমাক ইয়াত আয়তৰ পৰিসীমাটো দিয়া আছে আয়তৰ পৰিসীমা আমাক দিয়া আছে আৰু কিমান দিয়া আছে 70 সেন্টিমিটাৰ দিয়া আছে আৰু পৰিসীমা উলিয়া সূত্ৰটো কি আছিল দিক যোগ প্ৰস্থ তাৰ পিছত আমি কি পূৰণ কৰিব লাগে 2 পূৰণ কৰিব লাগে তেতিয়াহে ইয়াৰ পৰিধিটো ওলাই দিকটো কিমান হল দিকটো ইয়াত আছে twice b plus 5 ইয়াত প্লাস আছে প্লাস লিখিলো প্ৰস্থ কিমান আছে b গুটেইটো মই 2 ৰে পূৰণ কৰিম আচ্ছা 2 ৰে পূৰণ কৰি থকাত কে 2 টো আঁতৰাই দিও এই 2 টো পূৰণ হৈ আছে নহয় জানো সমান চিনৰ সোঁফালে গুচি গল তেতিয়া ইয়াৰ তললৈ গুচি আহিলে অৰ্থাৎ ইয়াত মই যদি 2 টো লিখিলো হেতেন ইয়াত নিলিখি তেতিয়া 2 ৰে 70 টো কেইবাৰ যায় 35 বাৰ যাব এতিয়া সিম্পলি twice b আৰু b প্লাস হৈ আছে thrice b হৈ যাব ইফালে 5 হ'ব আৰু ইফালে কি হ'ব 35 হ'ব মই যেনেকৈ কৰিছো তেনেকৈ প্ৰেক্টিস কৰিবা 3b is equal to 35 minus এটো কি হ'ব 35 minus 5 হ'ব মানে এই যেটো 5 টো প্লাস হৈ আছিল ইফালে গুচি গলে মাইনাস হৈ গল সো 3b is equal to 30 হৈ গল
এতিয়া কেৱল তোমাক b টোহে লাগে b ৰ লগত এই যেটো 3 টো পূৰণ হৈ আছিল পূৰণ হলে আমাৰ সমান চিহ্ন হুফালে গলে কি হ'ব হৰণ হ'ব 3 টো তললৈ গুচি গল 3 10 গুণ 30 অপচন অৰ্থাৎ b ইকুৱেল টু আমাৰ কিমান প্ৰস্থটোকে উলিয়াবলৈ কৈছে আৰু প্ৰস্থটো b বুলি ধৰিছিলো প্ৰস্থ কিমান পালো 10 সেন্টিমিটাৰ অপচন b ইজ দ্য কাৰেক্ট আনসাৰ ত্ৰিভুজত এটা কোণ এটো এংগল চেপ্টাৰটোৰ পৰা আহে ঠিক আছে ত্ৰিভুজত এটা কোণ আটাইতকৈ সৰু কোণৰ 3 গুণ আৰু তৃতীয় কোণটো আটাইতকৈ সৰু কোণতকৈ 30 ডিগ্ৰী বেছি আটাইতকৈ সৰু কোণৰ জোখ কিমান আটাইতকৈ সৰু কোণটো মই x ডিগ্ৰী বুলি ধৰি লৈছো ঠিক আছে তেতিয়া ত্ৰিভুজৰ তিনটা কোণ থাকে নহয় জানো এটো মই যদি x ডিগ্ৰী বুলি ধৰি লৈছো এতিয়া এই দুটাও আমি উলিয়াই লব লাগিব কেনেকৈ উলিয়াম এটা কোণ আটাইতকৈ সৰু কোণৰ 3 গুণ বুলি কৈছে গতিকে এটো এটা কোণটো মই কেনেকৈ ধৰিম এটা কোণ মই ধৰি লৈছো 3x ডিগ্ৰী তাৰপিছত তৃতীয়টো কোণ এটো সেকেন্ড কোণটো হ'ব হয়নে আৰু তাৰপিছত তৃতীয় কোণটো এইটো প্ৰথম কোণটো আছিল তৃতীয় কোণটো কি বুলি কৈছে আটাইতকৈ সৰু কোণতকৈ 30 ডিগ্ৰী বেছি অৰ্থাৎ x ডিগ্ৰী প্লাস 30 ডিগ্ৰী বুলি কৈছে এতিয়া x ৰ মানটো উলিয়াই দিলে হৈ গল অৰ্থাৎ সৰু কোণটো সো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী মানে ত্ৰিভুজৰ তিনটা কোণ থাকে তিনটা কোণ যোগ কৰিলে আমি কিমান পাও 180 ডিগ্ৰী পাও এটো সদায় সঁচা কথা হয় ত্ৰিভুজটো যিমানে ডাঙৰ নহওক যিমানে সৰু নহওক কোণ তিনটা যোগ কৰিলে কিমান পাম 180 পাম গতিকে গুটেকেটা যোগ কৰা x প্ৰাইস x plus 30 গুটেটো যোগ কৰিলে 180 পাম x মানে 1x 3x 4x হলনে 5x কিমান হৈ গল 5x plus 30 is equal to কিমান হৈ গল 180 5x আমাক 30 টো সমান চিহ্নৰ হুফালে লৈ যাম অৰ্থাৎ 180 ৰ ওচৰলৈ লৈ গলে -30 হৈ যাব so 5x is equal to এটো কিমান থাকিলে 150 x is equal to 150 ৰ তললৈ 5 নামি আহিব পাছেৰে 15 টো 5 3 গুণ 15 শূন্যটো শূন্যবাৰ 30 ডিগ্ৰী অপচন is the correct answer Number 18, 50 বৰ্গমূলটোৰ আসন্ন মানে approximate value বা নিকটৱৰ্তী মান বুলিও জনা যায় নিকটৱৰ্তী মানে ধৰক 7.1 আছে ইয়াক মই 7 বুলি লিখিব পাৰো এটো নিকটৱৰ্তী মান আসন্ন মান এটা হৈছে 50 বৰ্গমূলটোৰ আসন্ন মান আচ্ছা 50 বৰ্গ সংখ্যা হয় জানো 50 বৰ্গ সংখ্যা নহয় কিন্তু 50 ৰ ওচৰৰ বৰ্গ সংখ্যা এটা আমাৰ আছে নহয় 49 টো আমি কি বুলি পাব পাৰো 7 * 7 বুলি পাব পাৰো গতিকে 49 ৰ বৰ্গমূল কি হয় 7 হয় 49 ৰ বৰ্গমূল কি হয় 7 হয় গতিকে ইয়াৰ 50 ৰ বৰ্গমূলটোৰ আসন্ন মান কি হৈ যাব অপচন বি 7 126 ৰ মৌলিক উৎপাদকীকৰণ হল 126 ক আমি যদি অকল মৌলিক সংখ্যাৰে পূৰণফল হিচাপে দেখুৱাব বিচাৰো তেতিয়া ইয়াৰ কোনটো হ'ব চাব লাগে সো ইয়াৰ কাৰণে সিম্পলি এনে ক্যালকুলেশন কৰি সকাতকৈ এইবোৰ ক্ৰস চেক কৰি যাবা 2 * 2 = 4 4 * 3 = 12 12 3 12 কিমান হয় 36 এতিয়া 7 আছে 7 পূৰণ কৰি দিবা 7 3 * 21 এটো বেছিয়ে হৈ যায় গতিকে 1 নম্বৰটো নহয় 2 3 * 6 3 7 * 21 6 1 * 6 6 2 * 12 মিলি গল গতিকে অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ অপচনৰ লগতো খেলিব পাৰি মানে এটো কৈছো Number 20 এটো very important হয় এনেকুৱা কোৱেশ্চন আহে যে 60 ৰ মৌলিক উৎপাদকসমূহৰ গুণফল হল মানে 60 ৰ যিখিনি উৎপাদক আছে 60 ৰ উৎপাদকখিনি প্ৰথমতে আমি উলিয়ালো 1 * 60 2 ৰে হৰণ যায় 2 30 3 ৰে হৰণ যায় নে হৰণ কৰি চালে হল ঠিক আছে সো 3 ৰে হৰণ যায় 3 20 4 ৰে হৰণ যায় 4 15 5 ৰে হৰণ যায় 5 12 6 ৰে হৰণ যায় 6 10 গুণ 7 ৰে হৰণ যায় 8 ৰে হৰণ যায় 9 ৰে হৰণ যায় 10 ৰে হৰণ যায় এটো ওলাই আছে আৰু লিখি থাকিব নালাগে তাৰপিছত ইয়াত কৈছে মৌলিক উৎপাদকসমূহে লবলৈ কৈছে 1 টো মৌলিক হয় নে 1 টো মৌলিক নহয় গতিকে এটো লব নোৱাৰো 2 টো মৌলিক হয় 3 টো মৌলিক হয় 2 3 তাৰপিছত 5 টো মৌলিক হয় 5 টো মৌলিক হয় আৰু মৌলিক সংখ্যা আছে নে 62 নহয় 32 নহয় 20 নহয় 15 নহয় 12 নহয় 10 নহয় মানে মৌলিক মানে বুজি পাইছে নে যিবোৰ 1 ৰে হৰণ যায় আৰু সংখ্যাটো নিজৰ দ্বাৰা হৰণ যায় সো 2 টো 1 ৰে হৰণ যায় আৰু 2 ৰে হৰণ যায় কেৱল দুটা উৎপাদক আছে গতিকে এইখিনি মৌলিক বুলি কম সো এই গুটেকেটা পূৰণ কৰিম 2 3 * 6 6 5 * 30 অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ সো আজিলৈ ইমানে ইয়াৰ পিছত আৰু বহুতখিনি কোৱেশ্চন লৈ আনিম এটো স্যাম্পল কোৱেশ্চন পেপাৰ 1 স্যাম্পল কোৱেশ্চন পেপাৰ 1 হল 2 নম্বৰ হনো আহিব গতিকে যি সকলে নতুনকৈ ভিডিওটো চাই আছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওবোৰ সময়মতে পাই থাকিবৰ কাৰণে থ্যাংক ইউ